the governance, administration, my dear friends from the Government of Assam here, Public Health Engineering Department, UNICEF, Sweta, Parnali, and all others that I can see. And more importantly, আজি যিসকল আমাৰ তিনিখন জিলাৰ পৰা আহিছে, তিনচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰৰ মহাবিদ্যালয়সমূহৰ পৰা যিসকল আমাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল আহিছে, শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা আটাইলৈকে মই আদৰ সম্ভাষণ জনাইছোঁ। এইখন এখন অতি গুৰুত্বপূৰ্ণ সভা। ইউনিচেফ, আমাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট আৰু বিশ্ববিদ্যালয়, এই তিনিকোণীয়া এটা সহযোগত এই গোটেই অভিযানটো আগবাঢ়িবলৈ লৈছে। ইতিমধ্যে আপোনালোকক অৱগত কৰা হৈছে, এইখন আমাৰ তৃতীয় এনেকুৱা ধৰণৰ অনুষ্ঠান। আৰু আগলৈ এনেকৈ আৰু হ'ব লাগিব। কেৱল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মজিয়াতে নহয়, আমাৰ কেওখন জিলাৰে সকলোবোৰ গাঁৱত আমি যিবিলাক আলোচনা কৰিম, সেই আলোচনাখিনি কামলৈ ৰূপান্তৰিত হ'ব লাগিব। তেতিয়াহে ইয়াৰ আচল সাৰ্থকতা হ'ব। আৰু মোৰ দৃঢ় বিশ্বাস যে আমি এইখিনি কৰিব পাৰিম, যিদৰে ডক্টৰ তুষাৰ ৰাণী আজি আমাৰ আগত এই আশা ব্যক্ত কৰিলে। মই অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে মিলাই পেলাই মোৰ মনৰ অনুভৱখিনি আপোনালোকৰ আগত দাঙি ৰাখিম। যে আজি আমি গোটেই দেশে, গোটেই পৃথিৱীৰ আগত গৌৰৱ কৰি ক'ব পৰা এটা অৱস্থালৈ আহিছোঁ যে আমাৰ দেশখন এতিয়া আটাইতকৈ যুৱক বা আটাইতকৈ ইংৰাজীতে যিটো কয় ওৱান অফ দ্য য়াংগেষ্ট কাণ্ট্ৰিজ ইন দ্য ৱৰ্ল্ড। কাৰণ আমাৰ দেশৰ যিটো জনসংখ্যাৰ গাঁথনি যদি পৰীক্ষা কৰোঁ, আমাৰ অধিকাংশ জনসংখ্যা এতিয়া আপোনাৰ 18 পৰা 35 বছৰ এই বয়স সীমাৰ ভিতৰত পৰি গৈছে, অধিকাংশ। গতিকে জনসংখ্যাই দেশৰ ওপৰত কিছুমান বোজাৰ সৃষ্টি কৰে। যদি দেশৰ জনসংখ্যাৰ সৰহসংখ্যক মানুহ বৃদ্ধ হয়, আনৰ ওপৰত নিৰ্ভৰশীল হয়, সেয়েহে আৰু কোনো ধৰণৰ দেশৰ অগ্ৰগতিৰ কাৰণে, দেশৰ বিকাশৰ কাৰণে তেখেতসকলৰ বয়সে তেখেতসকলক বাধা প্ৰদান কৰে। সেইটো বিকাশৰ কাৰণে এইটো জনসংখ্যাৰ গাঁথনি এটা বিৰাট ডাঙৰ অন্তৰায়। কিন্তু আমাৰ পৰিস্থিতিটো অতি সুন্দৰ হৈ উঠিছে যে আমাৰ দেশত বয়সস্থ লোকৰ সংখ্যা কমি গৈছে। তেখেতসকলৰ অভিজ্ঞতা, জ্ঞান আমাক লাগিবই, কিন্তু প্ৰকৃততে সেই অভিজ্ঞতা আৰু জ্ঞানক কৰ্মলৈ ৰূপান্তৰিত কৰি দেশখনক বিকাশৰ পথেৰে আগুৱাই নিয়াৰ কাৰণে আমাক কৰ্মী লাগে, কৰ্মীৰ কাৰণে শক্তি লাগে, দৃষ্টি লাগে। আৰু সেইখিনি আমাৰ ডেকা যুৱ সম্প্ৰদায়ৰ পৰা আমি আশা কৰিব পাৰোঁ, আৰু তেওঁলোকেই সলনি কৰিব পাৰে দেশৰ বিকাশ, দেশৰ প্ৰগতি। গতিকে আমাৰ সেইটো এটা বিৰাট শক্তি। I am just referring to the fact that India can boast of being the youngest nation in the world because of its very specific demographic construct, because we have largest proportion of young people. And in any nation, the development is determined by the composition of the demography. If there is a larger proportion of old people, sick people, they cannot contribute in spite of their experience and knowledge for the development of the country. But their experience and age, education can be a factor if we have the hands to translate these experience and vision into work. And this is where we are poised for now, which is what you have mentioned. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত 175খন কলেজত 2 লাখতকৈ অধিক ছাত্ৰ ছাত্ৰী আছে। ই এটা বৃহৎ শক্তিৰ উৎস আমাৰ কাৰণে। ইটছ এ ট্ৰিমেণ্ডাছ চ'ৰ্চ অফ এনাৰ্জি। ইটছ এ বিগ হিউজ ফ'ৰ্চ, more than 2 lakh ষ্টুডেণ্টছ। দেশখন প্ৰগতিৰ পথত ৰাজ্যখনক সুন্দৰ কৰিবৰ কাৰণে স্বাস্থ্যৱান মানুহ লাগিব, সুস্থ মানুহ লাগিব। সুস্থ মানুহে সুস্থ চিন্তা কৰিব পাৰে, আৰু সেই সুস্থ চিন্তাইহে দেশক
প্ৰগতিৰ পথত লৈ যাব পাৰে মানুহ যদি ৰোগীয়া হয় অসুস্থ হয় দুখী হয় মানুহৰ চিন্তাক এইবিলাকে কোঙা কৰি ৰাখে আৰু যেতিয়া মানুহৰ মন কোঙা হৈ থাকে তেতিয়া আমি ভাল চিন্তা কৰিব নোৱাৰোঁ ইচ্ছা থাকিলেও নোৱাৰোঁ আৰু আমি একো কৰিবও নোৱাৰোঁ গতিকে দেশত যুৱশক্তিয়ে আমাৰ মানুহখিনিক আমি যদি কেনেকৈ সুস্থ জীৱন যাপন কৰিবৰ কাৰণে সাধাৰণ কিছুমান কথা আমি আমাৰ ব্যৱহাৰিক জীৱনলৈ আমি লৈ আনিব পাৰোঁ কিছুমান সাধাৰণ কথা আমি ক'ত মলত্যাগ কৰিম আমি কেনেকৈ হাতখন পৰিষ্কাৰকৈ ৰাখিব লাগে আমি কেনেকৈ আমাৰ ঘৰ চৌহদ পৰিষ্কাৰ কৰিব লাগে এইবিলাকৰ কথা যদি আমি নিজে উপলব্ধি কৰি নিজে হৃদয়ংগম কৰি যদি আমি ঘৰৰ আন মানুহ চুবুৰীয়া আৰু আনকো আমি সেই বিষয়ে অৱগত কৰাওঁ ই এটা সাংঘাতিক পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে কাৰণ প্ৰত্যেকবোৰ মানুহে তেতিয়া অৱগত হৈ পেলাই সুস্থ জীৱনৰ বাবে বাট চিনি পাব We do not need money for development. We need minds. It is the mind which changes the world, not money. Money comes next. গতিকে মনটোৱে ডাঙৰ সুস্থ মন ডেকা মন সবল মন দেশক ভাল পোৱাৰ মন মানুহক ভাল পোৱাৰ মন এই গোটেইখিনি যদি আমাৰ হাতত থাকে আমাৰ মনত যদি আশা থাকে সপোন থাকে যে আমি আমাৰ দেশখনক সুন্দৰ কৰি গঢ়ি তুলিম if we have in our mind dreams for a beautiful country dreams of a developed country if in our mind we have the urge and the energy to make the country great make our people great then that is it what is required for changing the country changing the people changing the world After that, money will come and money will naturally help. Government is coming, UNICEF is coming, international, national, and here we are in the university. What a fantastic synergy. What a fantastic synergy. কেতিয়াও এনেকুৱা ধৰণৰ সংযোগ আগতে আমি ইমান সঘনে দেখা পোৱা নাছিলোঁ য'ত চৰকাৰ য'ত এটা ৰাষ্ট্ৰীয় অনুষ্ঠান ইউনিচেফ আৰু এখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয় আৰু এইবিলাক এই অনুষ্ঠানবোৰৰ জৰিয়তে বিশেষকৈ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে আমি প্ৰত্যেক দেশৰ প্ৰত্যেকখন গাঁৱৰ এই অঞ্চলৰ প্ৰত্যেকটো পৰিয়াললৈকে আমি শিপাইছোঁ everyone is involved it is not the three institutions through these institutions our arms have reached each and every family of the villages from where you are coming my dear students That is our spread. Now, how to facilitate, how to make use of this spread? We are already there, we have been there. But we have to feel where is our reach? Where are our riches? If we can realize that, oh, I can reach the moon. I must have that. When asking for the moon, everybody would love. But if you feel that you have the reach, it is possible. It is not, no one can laugh that we are asking for the stars and the moons. Because we obviously, it is too obvious, we cannot reach it. Everybody would laugh. India cannot be changed. It is dirty, it was dirty, it is dirty, it will remain dirty. Because we cannot do anything. It is not like that. To expect, to dream a country which is clean as any other most well-developed country in the world, it is within our reach. It is not like asking for the moon and the star. Because through these combinations, we have the reach. Every family, প্ৰত্যেক পৰিয়ালক আমি এতিয়া ঢুকি পাওঁ আমাৰ লগত আছে গতিকে আমি জোনবাইটো তৰাটো বাহাসৰ বিচৰা নাই আমি বিচাৰিছোঁ আমাৰ দেশখন সুন্দৰ হ'ব লাগে পৰিষ্কাৰ হ'ব লাগে হয় স্বাস্থ্যৱান হ'ব লাগে আমাৰ প্ৰত্যেক ঘৰ মানুহ আৰু সেইটো এটা আকাশৰ তৰা জোনবাই বিচৰা ধৰণৰ কথা নহয় কাৰণ আমি এইটো ঢুকি নাপাওঁ কিন্তু এইটো আমি ঢুকি পাওঁ কাৰণ আপোনালোক প্ৰত্যেকৰ জৰিয়তে আমি প্ৰত্যেকখন গাঁৱৰ এই জিলাকেইখনৰ প্ৰত্যেকজন মানুহক আমি ঢুকি পাব পৰা অৱস্থাত আছোঁ যদি ঢুকি পাব পৰা অৱস্থাত আছোঁ তেতিয়াহ'লে আমাৰ বাকীখিনি আমি আশা কৰিব পৰা অৱস্থাত আছোঁ আৰু কৰিব পৰা অৱস্থাত আছোঁ আৰু আমি যে এই অনুষ্ঠানবিলাক কৰিছোঁ তাৰ জৰিয়তে আমাৰ দিছ ইজ এন এফৰ্ট এন এণ্ডেভাৰ টু
মেক দিছ ৰিচ মিনিংফুল। হয়, আমি এইটো অৰ্থবহ কৰিব লাগিব যে আমি গাঁৱৰ পৰা আহিছোঁ, আমি একো কৰিব নোৱাৰোঁ, সেইটো নহয়। আমি একেলগে বহুতখিনি কথা কৰিব পাৰোঁ যদি সামান্য আমাৰ মনটো পৰিৱৰ্তন কৰিব পাৰোঁ। ইট ইজ এ কুৱেশ্যন অফ মাইণ্ড, নাথিং এলছ। আৰু আমাৰ কাৰণে সহজ হৈ আছে যে আমাৰ কিছুমান এই যে অ'পেন ডেফিকেশ্যন, বাহিৰত মল ত্যাগ কৰা, এইবিলাক এটা আমাৰ কিছুমান সমাজত, কিছুমান ঠাইত ভাৰতৰে বিভিন্ন সীমাবদ্ধতাৰ কাৰণে, পানী নাই, ধন নাই, পভাৰ্টি, শিক্ষা নাই কাৰণে পভাৰ্টি। Poverty is not just because of poverty, because poverty is because of the poverty of the mind, poverty of education, etc. etc. গতিকে সেইবোৰ জেগাত কিছুমান কালচাৰ, কিছুমান প্ৰেক্টিছৰ পৰা কালচাৰ মানে কৃষ্টি, সংস্কৃতি গঢ়ি উঠিছিল। এইবোৰ সংস্কৃতি নহয়, এইবোৰ ভাল কৃষ্টি নহয়, কিন্তু বাধ্যত পৰি হৈছিলে বাহিৰত মল ত্যাগ কৰে। কিন্তু সৌভাগ্যক্ৰমে প্ৰকৃতিয়ে আমাৰ এই অঞ্চলক ইমান দিছে, আমাক ইমান দিছে যে আমাৰ তেনেকুৱা ধৰণৰ দাৰিদ্ৰও নাই, আমাৰ তেনেকুৱা ধৰণৰ অৱস্থাও নাই। গতিকে বাহিৰত মলত্যাগ কৰাটো আমাৰ জনসাধাৰণৰ মাজত এইটো এটা কোনো ধৰণৰ এনেকুৱা পৰম্পৰা বা এনেকুৱা ধৰণৰ কোনো প্ৰেক্টিছ নাই। এইটো আমাৰ কাৰণে সহজ। ক'ৰবাত এতিয়া হৈছে বা পকেটে পকেটে আছে, যে টি গাৰ্ডেনবিলাকত আছে, তেওঁলোকৰ জীৱন যাপনৰ মানদণ্ড যথেষ্ট তলত আছে। আজি 100 বছৰৰ পিছতো বাগানবিলাক হোৱাৰ 150 বছৰৰ পিছতো আছে। সেইটোৰ দুখ তেওঁলোকতকৈ আমাৰ বহুত বেছি। আমি কিয় হ'বলৈ দিছোঁ? আমাৰ কৰণীয় নাই নেকি? গতিকে আমিও সেইবিলাকো কৰিব লাগিব। গতিকে আমি আমাৰ এই ক্ষেত্ৰত কামটো সহজ হৈ আছে। কিন্তু কেৱল সেইটো কামেই নহয়, তাৰ লগত অন্য কথা কিছুমানো থাকে যে আমি মলত্যাগ কৰোঁতে আমি মুকলিত নকৰোঁ, ঘৰতে কৰোঁ, আমাৰ শৌচালয় আছে, কিন্তু সেইটো কিমান বৈজ্ঞানিক? We do not go for open defecation because we have money, we have places, we have sanitary facilities, but then we have to see how scientific are these facilities, these structures. How scientific our practices of washing hands. মলত্যাগ কৰাৰ পিছত হাতখন পৰিষ্কাৰ কৰোঁ নে নকৰোঁ খোৱাৰ আগতে। These are small things but having big meanings in our life. এইবিলাক যদি চাইণ্টিফিক নহয়, মলত্যাগ কৰা, চেনিটেশ্যন ষ্ট্ৰাকচাৰ ইজ নট, এটা ঘৰ এটা থাকিলেই নহ'ব আবুৰ কৰি পেলাই। ইটছ নট এবাউট জাষ্ট some kind of enclosure for defecation. It is about how to make the whole thing scientific. It's not just about enclosure, hiding. You cannot hide the science. There is a lot of science in it. সাধাৰণ বিজ্ঞান আছে। তাৰ পৰা বীজাণু ওলায়, আমাৰ শৰীৰৰ পৰা যিবিলাক অৱশিষ্ট ওলাই যায় মলত, কি এইবিলাক যিবিলাকে শৰীৰৰ ক্ষতি কৰে, আমি সেইবিলাকৰ বৈজ্ঞানিকভাৱে যদি আমি সিহঁতক নাজানো, নুবুজোঁ কি আছে মলত, কি থাকে, তেতিয়া আমাৰ গোটেই প্ৰচেষ্টাটো অসম্পূৰ্ণ হৈ থাকিব, আধৰুৱা হৈ থাকিব। সেইকাৰণে আমি কিয় হাত ধুব লাগে? এইবিলাক পৰম্পৰাত আমাৰ আছে। গোসাঁই ঘৰলৈ যাওঁতে গা ধুই যাব লাগে, ৰান্ধনী ঘৰলৈ যাওঁতে গা ধুই যাব লাগে, পৰিষ্কাৰ হৈ যাব লাগে। কিয়? এইবিলাকৰ বৈজ্ঞানিক ভিত্তি আছে। সেইবিলাক আমি এতিয়া উপলব্ধি কৰিবৰ সময় আহি গৈছে, কাৰণ আমাৰ প্ৰায়ভাগে আমি সকলোবোৰেই এতিয়া আমি জ্ঞান বিজ্ঞানৰ ঢুকি পোৱা হৈছোঁ। বুজিব লাগিব। সেইবিলাক কেৱল পাঠ্যপুথিৰ পৰীক্ষা পাছ কৰাৰ কাৰণে কিছুমান কথা হৈ থাকিলে নহ'ব। সেইবিলাক আমি নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰিব লাগিব। We have to apply whatever we are learning in our science, in the universities, in the colleges, in the schools, in our day-to-day life. These knowledge is not just to, get marks in the examination and get a job at the end of the day. And we remain as we were with the same old practices which were not scientific. This program has got a tremendous implication. It's not just like, let everybody have a sanitary, latrine and the problem is solved. The problem is not solved. It may create further problem. If the disposal is not good, বৈজ্ঞানিক যদি নহয়, সেই মলে গৈ পেলাই যদি খোৱা পানীত চিধা পৰেগৈ, finished. অসমৰ এখন নদী প্ৰধান ৰাজ্য, কোনো এখন গাঁও নাই যাৰ ওচৰত এখন নদী নাই। There is hardly any village in Assam where there is no river or rivulet. And ultimately, river is also a connected system. It goes to the major river system, that is Brahmaputra. Brahmaputra is a major source of life. Okay? So if you contaminate
At one point in this massive river system, the contamination is spread throughout the system. The river gets contaminated because we are talking about contamination by millions. River Ganges, it is said that single source of water for 500 million people. So if you contaminate at one point, 500 million people's lives got endangered. Right? আমাৰ ক্ষেত্ৰতো সেই একেই কথা গতিকে মল ত্যাগ কৰাৰ পিছত বন্ধ কোঠা এটাত লুকাই মেলি কৰিব কেৱল লজ্জাৰ কথা নহয় এইটো মল ত্যাগ কৰাটো লজ্জাৰ কথা নহয় যে আমি বাহিৰত কৰাটো এইটো ডিগনিটিৰ কথা আছে লজ্জাৰ কথা আছে ঠিকই আছে কিন্তু কেৱল লজ্জা আৰু ডিগনিটিৰ কথা নহয় ইয়াত জীৱনৰ মৰণৰ কথা আছে কাৰণ water contaminated হৈ গলে পানী যদি মলৰ দ্বাৰা আমি বন্ধ ঘৰতে কৰিছো কিন্তু মলটো কোলে গৈছে নাচাও পানীলে গুছি গৈছে খোৱা পানীৰ উৎসলে গুছি গৈছে সেই খোৱা পানীত বীজাণু আছে সেই বীজাণু খাই পেলে waterborne diseases do you know how many people lose their life every year because of waterborne diseases of gastroenteritis সাধারণ cholera typhoid more dangerous hepatitis এইবিলাক waterborne disease পানীৰ পৰা বিয়পা ডিজিজৰ সহায়ত আৰু এইটো ডিজিজ এইবিলাক কন্টামিনেশ্যন হয় কোপৰা দূষিত পানী কেনেকৈ হয় আমাৰ মলৰ পৰাই হয় শৰীৰম ব্যাধি মন্দিৰম শৰীৰত যিমানবোৰ ব্যাধি আছে তাৰ ইয়াতে বাহ লয় হয় কিন্তু আমাৰ সুৰক্ষা ঠিক থাকিব লাগিব নহলে এই মন্দিৰত যদি তেওঁলোকে পুৰোহিত হ'বলৈ লাগি যায় বীজাণুবিলাক আমি থাকিব নোৱাৰিম গতিকে সাৱধান হ'ব লাগিব বীজাণুৰ কথা জানিব লাগিব The biggest threat to the world today is not a missile, not a drone, not nuclear missile. It is the tiniest of organisms called virus which cause diseases like hepatitis. We don't have no knowledge. We have to protect ourselves. মানুহৰ কাৰণে আটাইতকৈ ভয়ংকৰ শত্ৰু নিউক্লিয়াৰ মিছাইল বম এইবিলাক নহয় আটাইতকৈ সৰু বীজাণু ভাইৰাছ যিবিলাকে আমাৰ এইবোৰ ডিজিজ কৰে হেপাটাইটিছ পানীত গুচি যায় we should be careful আমি সাৱধান হ'ব লাগিব এই গোটেইবোৰ বস্তু ইয়াত সোমাই আছে সেইকাৰণে স্বচ্ছ ভাৰত মিছন its implication is so wide so deep so large এইটো আমি উপলব্ধি কৰিব লাগে আমি কিয় আহি গোটেইবোৰ লগ লাগিছো আজি কেৱল এই অডিটৰিয়ামৰ মানুহখিনি লগ লাগি পেলাই উপলব্ধি কৰিলে নহ'ব আমি এই উপলব্ধিক আৰু দূৰলৈ প্ৰসাৰিত কৰিব লাগিব আৰু মানুহক আমি একেবাৰে উদ্বুদ্ধ কৰিব পাৰিব লাগিব we have to ignite the minds inspire the minds of the people so that they really yes we will do it we will not do it and we will do this সেই মোটিভেশ্যনটো আনিব পাৰিব লাগিব তেতিয়াহে আমি সফল হ'ম নহ'লে এইটো এটা গভৰ্ণমেণ্ট প্ৰজেক্ট গভৰ্ণমেণ্ট স্কিম এনেকৈ থাকি যাব যদি পৃথিৱীৰ সকলো দেশেই কৰিব পাৰিছে আমি কিয় কৰিব নোৱাৰিম ছিকিমৰ নিচিনা ৰাজ্য এখনে কৰিব পাৰিছে পৰিষ্কাৰ ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ ওৱান অফ দ্য ক্লিনেষ্ট ষ্টেটছ ইন দ্য কাণ্ট্ৰি আমি কিয় কৰিব নোৱাৰিম আমাৰ কি নাই গতিকে মই বিশেষ নকওঁ মই বহুত কৈ দিলোঁ I think I have said a lot. I do not want to derail the program because you have come for more business-like discussions following this inaugural session. I congratulate UNICEF. I congratulate the very dedicated employees, officers of Public Health Engineering Department. I congratulate my colleagues. I congratulate my students. I congratulate my college people, my friends from the colleges, my students and my